হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। আৰু সেই নটিফিকেশ্যনখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। চ' ইয়াতে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ যোনটো পৰীক্ষা হ'বলৈ গৈ আছিলে আণ্ডাৰ টুৰিজিম ডিপাৰ্টমেণ্ট আছাম, চ' তাৰ যোনখন কনভেনশ্যনেল আৰু OMR বেছড পৰীক্ষা আছে দুখন পেপাৰৰ কাৰণে, তাৰে এক্সামিনেশ্যন প্ৰগ্ৰেম আহি গ'ল। চ' আপোনালোকৰ এক্সামিনেশ্যন প্ৰগ্ৰেমটো হ'ল 28 অক্টোবৰ 2024 দেওবাৰে পৰিছে 20 অক্টোবৰ ৰাতিপুৱা 9:30 to 12:30 PM জেনেৰেল ইংলিছখন থাকিব, সেইটো ডেছক্ৰিপটিভ টাইপ, তাতে এছে প্ৰিচি ৰিপৰ্ট সেইখিনি আহিব। চ' ইয়াতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দি আছে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। তাতে এছে ৰাইটিং, প্ৰিচি ৰাইটিং সেইবিলাকৰো ভিডিঅ'জ আছে। আৰু লগতে নেক্সট হাফত 2টা বজাৰ পৰা 4টা বজালৈকে 2 PM to 4 PM আপোনালোকৰ GK এণ্ড এৰিথমেটিক ছেকশ্যনটো আছে। চ' জেনেৰেল নলেজ এণ্ড এৰিথমেটিক, তাতে আপোনালোকৰ গোটেইখিনি GS জেনেৰেল ষ্টাডিজ যোনখন পেপাৰ আছে, যোনখন APSCৰ অন্য বেলেগ এক্সামছবিলাকৰ কাৰণে যোনখন কমন পেপাৰ আছে সেইখনৰ ওপৰত পৰীক্ষা হ'ব। তাতে টুৰিজিমৰ কুৱেশ্যনছ কেইটামান এক্সপেক্ট কৰিব পাৰে আৰু। চ' এইখিনি হৈ গ'ল এক্সামিনেশ্যন প্ৰগ্ৰাম। 20 অক্টোবৰ 2024, 20 অক্টোবৰ 2024 বৰ্ষত আপোনালোকৰ পৰীক্ষা আছে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, দুবেলা পৰীক্ষা হ'ব। এতিয়া চেণ্টাৰ ক'ত পৰিব সেইটোৰ ওপৰত সবিশেষ জানিবৰ কাৰণে প্ৰথমতে লিষ্ট অফ কেণ্ডিডেটছ ওলাব 7 অক্টোবৰ 2024। 7 অক্টোবৰ দিনাখন আপোনালোকে লিষ্ট অফ কেণ্ডিডেটছ পাই যাব। তাতে আপোনালোকে গম পাব কোনে কোনে এপ্লাই কৰিছিলে, কোনে কোনে কাৰ এপ্লিকেশ্যন একচেপ্ট কৰিছে আৰু কোনে কোনে পৰীক্ষা দিবৰ কাৰণে কোৱালিফাইড হৈছে। চ' সেইখিনি আহিব। তাৰপিছত আপোনালোকৰ এডমিশ্যন চাৰ্টিফিকেট মানে এডমিট কাৰ্ড ইছ্যু হ'ব 14 অক্টোবৰৰ পৰা 14 অক্টোবৰৰ পৰা ইছ্যু হ'ব। APSCৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in, তাতে আপোনালোকে পাই যাব। ঠিক আছে। চ' এইখিনি হৈ গ'ল। আৰু কোনোবা PWBD কেণ্ডিডেটছ যদি আছে, তেওঁলোকে যদি স্ক্ৰাইব কাৰণে এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে কনভেনশ্যনেল আৰু OMR বেছ যোনটো ৰিটেন এক্সামিনেশ্যন হ'ব তাৰ কাৰণে ছাপৰ্টিং ডকুমেণ্টছ আপোনালোকে জমা দিব লাগিব 8 অক্টোবৰ 2024 বৰ্ষ, মানে 8 অক্টোবৰ 2024 আগতে। এই অফিচিয়েল ৱেবছাইটটো apsc-asm.nic.in @nic.in আপোনালোকে ছাপৰ্টিং ডকুমেণ্টছ ইয়াতে PWBD কেণ্ডিডেটছসকলে এপ্লাই দিব লাগিব। ঠিক আছে। ছাপৰ্টিং ডকুমেণ্টছ আপোনালোকে ইয়াতে তেওঁলোকক জমা দিব লাগিব। চ' এইখন হৈ গ'ল এক্সামিনেশ্যন প্ৰগ্ৰেম। আৰু টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা কোৰ্চ এভেইলেবল আছে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ওপৰত। চ' টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কোৰ্চটো বেচিকলিটো জেনেৰেল ষ্টাডিজৰ পেপাৰৰ যিমানখিনি মেটেৰিয়েলছ থাকে সেইখিনিয়ে। আপোনালোকে মোৰ পৰা যদি আগতে কোনোবাই যদি কিবা কোৰ্চ কিনি থৈছিলে APSC বা অন্যান্য এক্সামছবিলাকৰ কাৰণে, চ' ডেট গোটেইবিলাক এক্সামৰ জেনেৰেল ষ্টাডিজ পেপাৰখন কমনে থাকে। চ' সেইটো কাৰণে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কাৰণেও জেনেৰেল ষ্টাডিজ আৰু এৰিথমেটিকৰ সেইখিনি কমন মেটেৰিয়েলছ থাকিবই। কোনোবাই যদি লোৱা নাই ল'ব পাৰে গোটেই কোৰ্চটো। আৰু তাৰ উপৰি টুৰিজিম ৰিলেটেড ইয়াতে কোৰ্চটোত মেটেৰিয়েলছ পাই যাব। আছাম টুৰিজিমৰ ওপৰত পাই যাব, নেশ্যনেল টুৰিজিম পলিচি আৰু টুৰিজিম MCQs ৰিলেটেড ইয়াতে মেটেৰিয়েলছ পাই যাব। চ' টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কোৰ্চটো 300 এভেইলেবল আছে, আপোনালোকে মোৰ পৰা ল'ব পাৰি। ইয়াতে কাৰেণ্ট এফেয়াৰ্ছো পাই থাকিব। কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে কোৰ্চ কিনিলে লাইফ টাইমৰ কাৰণে পাই থাকিব, তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। আৰু বাকী অন্যান্য কোৰ্চবিলাক হৈ গ'ল। APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 আছাম ছেক্ৰেটেৰিয়েটৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 400 ৰুপিছত। আৰু কাৰোবাৰ যদি একাউণ্টেঞ্চি কোৰ্চ হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, তাতে 3000 MCQs পাই যাব। APSC CC প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350। আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কথা ক'লোৱে, ফুল কোৰ্চ এভেইলেবল আছে 300। আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ ছেপ্টেম্বৰ 2024লৈকে আপডেট হৈ আছে। বাকী তাৰ পিছৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব। অক্টোবৰ মাহটো কমপ্লিট হোৱাৰ পিছত নৱেম্বৰত আপোনালোকে অক্টোবৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ, আপোনালোকে তাতে এবাৰ চাই ল'ব পাৰিব। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব। চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ এটা প্লে'লিষ্টৰ লিংক দি আছে APSC টুৰিজিম
ডেভেলপমেণ্ট অফিচাৰ বুলি, তাতে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক, সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ, ভাৰত মাতা কি জয়, জয় আই অসম।